নমস্কাৰ সকলোকে। কণীৰ জোলটো সকলোৱে নিশ্চয় চাগে বেলেগ বেলেগ ধৰণে ৰান্ধি খাইছেই নহয় জানো? কিন্তু সেই অসমীয়া কণীৰ জোলকণ কেতিয়াবা ৰান্ধি খাইছেনে? আহকচোন আজি আমি সেই অসমীয়াৰ কণীৰ জোলকণ ৰান্ধো। তাৰ কাৰণে এয়া মই মানিমুনি লৈছো। এই মানিমুনিখিনি মোৰ ঘৰৰ টাবতে, ফুলৰ টাবতে ধুনীয়াকে হৈ আছিলে। আজি সেই বৰ মানিমুনিখিনি উঠাই ধুই ললো আৰু লগতে কেইখিলামান মান ধনিয়া পাতো লৈছো। লগতে ডিম আৰু আলু এটাও বইল কৰি ললো। প্ৰথমতে ইয়াত ডিমখিনি মই ধুনীয়াকে বাকলি গুচাই ল'ম। এয়া ডিম ধুনীয়াকে বাকলি গুচাই ললো আৰু আলুটো বাকলি গুচাই ধুনীয়াকে মেচ কৰি ললো। এতিয়া মই ডিম কেইটা এনেদৰে উকিয়াই লৈছো। এনে কৰিলে ডিমৰ ভিতৰলৈকে ফ্লেভাৰটো সোমাই যায়, তেতিয়া খাবলৈ খুবেই সোৱাদ হয়। এতিয়া মই মানিমুনিখিনি এটা মিক্সাৰ জাৰত দি দিলো আৰু লগতে মান ধনিয়া পাত কিখিলাও দিছো, কেইফুটামান নহৰু আৰু এডোখৰ আদা দি দিছো। আপোনালোকে বিচাৰিলে ইয়াত কেঁচা জলকীয়াও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই নকৰো কাৰণ মোৰ ল'ৰাটোৱে জল খাব নোৱাৰে। মই পিছত ব্যৱহাৰ কৰিম। আৰু এয়া চাওক, মই অকনমান পানী দি ধুনীয়াকে পেষ্ট এটা বনাই ললো। আৰু এইফালে কেৰাহী গৰম কৰি মই তেল দি দিছো। আৰু আমি নৰ্মেল কণীৰ জোলকণ যেনেকেই বনাও, আজি মই তেনেকেই বনাইছো। প্ৰথমতে মই তেল গৰম হোৱাত ইয়াত অকনমান নিমখ আৰু হালধি দি দিছো আৰু লগতে ডিমকেইটা দি ধুনীয়াকে ৰাংচিয়াকে ফ্ৰাই কৰি ললো। যেতিয়া ডিমকেইটা ফ্ৰাই কৰা হৈ গল, মই কাঢ়ি ললো আৰু সেই তেলতে দি দিলো এটা পিঁয়াজ। পিঁয়াজখিনি অকনমান সময় ভজাৰ পিছত এতিয়া ইয়াত মই দি দিলো পেষ্ট কৰি ৰখা মানিমুনিৰ পেষ্টখিনি। এতিয়া মই কিছু সময় কেঁচা গোন্ধ যোৱালৈকে ভাজি থাকিম, নহলে ইয়াৰ কেঁচা গোন্ধটো থাকিলে ভাল নালাগে। সেয়েহে এইখিনি কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকে ভাজি লৈছো। এতিয়া এইখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো অকনমান হালধি আৰু নিমখ। হালধি আৰু নিমখখিনি দিয়াৰ পিছত কিছু সময় আকৌ ভাজি আছো। ইয়াত মই কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ নকৰো। হালধি নিমখখিনি দিয়াৰ পিছত মিক্স কৰি ললো আৰু এতিয়া ইয়াত দি দিলো মেচ কৰি ৰখা আলুখিনি। আলুখিনি এতিয়া মই মানিমুনিখিনিৰ লগত ভালদৰে মিক্স কৰি কিছু সময় ভাজি লৈছো। আৰু এতিয়া ইয়াত মই দি দিম উতলা গৰম পানী। পানীটো আপোনালোকে নিজৰ জোখমতে কম আৰু বেছি কৰিব পাৰে। পানীখিনি দিয়াৰ পিছত মই ভালদৰে এবাৰ মিক্স কৰি ললো আৰু যেতিয়া এইখিনি অকনমান উতলি আহিছে, এতিয়া ইয়াত মই দি দিলো ফ্ৰাই কৰি ৰখা ডিমকেইটা। ডিমকেইটা দিয়াৰ পিছত মই এইখিনি 2 পৰা 3 মিনিট সময় উতলাই ললো। উতলোৱাৰ পিছত মই ল'ৰাটোৰ কাৰণে অকনমান জোল উলিয়াই ৰাখি এতিয়া ইয়াত মই দি দিলো এচামুচ জোখৰ জালুকৰ গুৰি। ইয়াত মই বেলেগ মছলা ব্যৱহাৰ নকৰো। ইয়াত মই মাত্ৰ জালুকৰ গুৰি ব্যৱহাৰ কৰিছো। আৰু এতিয়া লগতে ইয়াত দি দিলো মই 4টামান জলকীয়া এনেদৰে ফালি। যদি জলকীয়া আপোনালোকে পিছোতেই দি দিয়ে তেতিয়াহলে ইয়াত দিয়া কথা নাই। মই দিয়া নাছিলো যিহেতু, সেইকাৰণে এতিয়া ইয়াত দি দিলো। আৰু এয়া মোৰ অসমীয়া কণীৰ জোলকণ ৰেডি হৈ গল। আপোনালোকে বাৰু এনেদৰে কণীৰ জোল ৰান্ধি খাইছেনে? যদি নাই খোৱা এবাৰ খাই চাবচোন। সঁচাকৈ কৈছো বহুতে সোৱাদ পাব আৰু সোৱাদৰ লগতে স্বাস্থ্যকৰো হয়। আৰু এইয়া মোৰ কণীৰ জোলকণ আপোনালোকক ভাতৰ লগত পৰিৱেশন কৰি দেখুৱাইছো। শেষত মোৰ আজি অসমীয়াৰ কণীৰ জোল ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।